দীর্ঘদিনীয়া প্রত্যাশা আৰু প্রতীক্ষার অন্তত আগন্তুক 14 ফেব্ৰুৱাৰীত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলং। আৰু সিদিনাখন যেহেতুকে ভেলেণ্টাইন ডে, এই ভেলেণ্টাইন ডেৰ দিনাখনেই আচলতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই উত্তৰ গুৱাহাটীৰ যিখন দলং, এই দলংখন মুকলি কৰিব। আৰু এক প্ৰকাৰ আচলতে তেখেতৰ মৰমৰ উপহাৰ বুলিয়ে ক'ব পাৰি এই ভেলেণ্টাইন দিনাখন যেহেতুকে দলংখন মুকলি কৰা হ'ব। আৰু তাৰ পূৰ্বে দেখা গৈছে যে ইয়াত যিসকল অভিযন্তা, যিসকল কৰ্মচাৰী নিয়োজিত হৈ আছে, তেওঁলোকে আচলতে দলংখনৰ অন্তিম পৰখ দিয়াত ব্যস্ত হৈ পৰিছে। মই দেখুৱাইছোঁ কিছু দৃশ্যাংশ, এই ধৰণে দলংখন সাজু কৰা হৈছে। আৰু ইয়াত যেহেতুকে এক্সট্ৰা ড'জ কেবুলেৰে নিৰ্মিত এই দলংখন, আৰু এই দলংখন যেহেতুকে ভেলেণ্টাইন ডে দিনাখনে আচলতে মুকলি কৰা হ'ব, তাৰ নিমিত্তে আচলতে ইয়াৰ যি দলংখনৰ বহন ক্ষমতা, এই বহন ক্ষমতা আচলতে সঠিক আছেনে নাই তাক পৰীক্ষা কৰি চাবলৈ এই ধৰণে ইয়াত কিছু ডাম্পাৰ দলঙৰ ওপৰত উঠাই ৰখা হৈছে। আৰু ইয়াত আচলতে 54খন ডাম্পাৰ থকা বুলি আমি জানিব পাৰিছোঁ। 54খন ডাম্পাৰ, প্ৰতিখন ডাম্পাৰতে আচলতে বালি ভৰ্তিৰে ভৰাই থোৱা আছে। আৰু এই ডাম্পাৰসমূহ আচলতে যি লোড, এই লোড আচলতে দলংখনৰ ওপৰত দিয়াৰ পিছত দলংখন ইয়াৰ বহন ক্ষমতা কেনেধৰণৰ, ইয়াক সঠিকভাৱে পৰীক্ষা নিৰীক্ষা কৰাৰ কাৰণে অভিযন্তাসকলে এই ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু মই দেখুৱাইছোঁ মোৰ সহযোগীৰ জৰিয়তে এই ধৰণে আচলতে 54খন ডাম্পাৰ এই দলঙৰ ওপৰত তুলি থোৱা আছে। আৰু সমান্তৰালভাৱে ইয়াত যি শেষ পৰখ দিয়াৰ কাৰণে যি অন্তিম কাম কাজ আছে, এই অন্তিম কাজ কৰাৰ কাৰণে এইসকল শ্ৰমিকে আচলতে দিনে নিশা কষ্ট কৰি আছে। আৰু যিহেতুকে 14 ফেব্ৰুৱাৰীৰ দিনাখন ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এই দলংখন মুকলি কৰিব। আৰু দীৰ্ঘদিনীয়া দাবী আছিল, উত্তৰ গুৱাহাটীবাসীৰ দীৰ্ঘদিনীয়া আশা প্ৰত্যাশা আছিল। আৰু সমান্তৰালভাৱে দলংখন কেতিয়া মুকলি হ'ব এনেকুৱা উৎকণ্ঠা আছিল। এই উৎকণ্ঠাৰ অন্ত পেলাই 14 ফেব্ৰুৱাৰীত দলংখন মুকলি কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰে। আৰু সিদিনাখন প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত আছে দলংখন মুকলি কৰা হ'ব। মোৰতে এই মুহূৰ্তত কিছু শ্ৰমিক আছে, অভিযন্তা আছে, আৰু সমান্তৰালভাৱে এই যি ডাম্পাৰসমূহ আছে, এই ডাম্পাৰসমূহৰ চালক পৰিচালকো আছে। মই কথা পাতিবলৈ যত্ন কৰিছোঁ, মই আপোনাৰ সৈতে অলপ কথা পাতিম। আমি দেখিছোঁ ডাম্পাৰ 54খন ডাম্পাৰ ইয়াত দলঙৰ ওপৰত ৰখা হৈছে। ইয়াৰ কাৰণটোনো কি? ইয়াৰ কাৰণটো হ'ল মানে এই আপোনাৰ এই লোডিং টেষ্ট কৰাৰ কাৰণে ৰাখি দিছে। 54খন ডাম্পাৰ ৰাখি দিছে। চব ভৰ্তি গাড়ী? চব ভৰ্তি আছে। আৰু ইয়াৰ প্ৰতিখন গাড়ী 10 চকীয়া গাড়ী হ'ব? 10 চকীয়া গাড়ী চব। এখন গাড়ীত কিমান লোড থাকিব পাৰে? এইটো আপোনাৰ আছে এখন ডাম্পাৰৰ ৱেট কিমান থাকিব পাৰে? ৱেট থাকিব মানে খালী গাড়ীটো 9 টন থাকে। 9 টন থাকে মোটামুটি, ধৰক আপোনাৰ 30 টন মানকে হ'ব চাগে। 30 টন এনেকুৱা। একোখন ডাম্পাৰৰ ৱেট 30 টন মানকে হ'ব। আৰু এনেকুৱা 54খন ডাম্পাৰেৰে ইয়াৰ পৰীক্ষা কৰা হৈছে। কি ক'ব আপুনি ক'ৰ পৰা আহিছে? মই ইয়াৰে এতিয়া কাম কৰি আছোঁ ইয়াতেই। এতিয়া আমি এইটো লোড টেষ্ট ষ্টাৰ্ট হৈ গৈছে। এতিয়া আমাৰ লাষ্ট অন্তিম টাইম হৈ গৈছে, মানে উদ্বোধনী ষ্টাৰ্ট হৈ যাব 14 তাৰিখ আহিয়ে গৈছে। আমি ৰাতি দিনে কাম কৰি আছোঁ। আৰু এইটো লোড টেষ্টৰ কাৰণে আমি কালিৰ পৰা ষ্টাৰ্ট কৰিছে। এটা লোড টেষ্ট কালিৰ পৰা ষ্টাৰ্ট হৈছে আৰু যাব কিছু টাইম গ'ল আৰু কিছু টাইম ৰখিব। এটা পৰীক্ষা কৰি আছে, পূৰা লোডটো পৰীক্ষা হৈ আছে। কেতিয়ালৈকে ৰাখিব এই ডাম্পাৰবিলাক? এটা 48 ঘণ্টালৈকে ৰাখিব। এনেকৈ 48 ঘণ্টাকৈ থাকিব। আপুনি যিহেতুকে বহুদিন ধৰি দলংখনৰ কামত জড়িত হৈ আছে, দলংখন মজবুত হৈছেনে? মজবুত, হেভি মজবুত। অসমত ক'বলৈ হ'লে আমি এইটা দলঙত ইমান মজবুত, এনেকুৱা মিচিং দি কাৰিকৰ দি ইমান ইঞ্জিনিয়াৰ আহি কাম যে কৰিছে, এনেকুৱা আমি দেখাই নাই। এই যিখিনি কাম বাকী আছে সেইখিনি 14 তাৰিখৰ আগে হ'বনে? কমপ্লিট হৈ যাব। 2-1 দিনৰ মাজতে আমাৰ কমপ্লিট হৈ যাব কাম। যিখিনি বাকী আছে 2-1 দিনৰ মাজতে, ৰাতিদিনীয়া কাম হৈ আছে, 2-1 দিনৰ মাজতে শেষ হৈ যাব, কাম নাথাকে আৰু। নিশ্চয় মই সম্ভৱ হ'লে এবাৰ দলংখন দেখুৱাম। এই ধৰণৰ আচলতে ইয়াতে টেকন'লজি ব্যৱহাৰ কৰা হৈছে। এয়া হৈছে এক্সট্ৰা ড'জ কেবুল, আৰু এই এক্সট্ৰা ড'জ কেবুলেৰে খুব শক্তিশালীভাৱে এই দলংখন নিৰ্মাণ কৰা হৈছে। আৰু যিহেতুকে ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং ইতিমধ্যে আছে, কিন্তু আটাইবোৰ দলঙৰ ভিতৰত এই দলংখন হ'ব পূৰা সৌন্দৰ্য থাকিব ইয়াতে, যথেষ্ট সৌন্দৰ্যপূৰ্ণ হ'ব এই দলংখন। আৰু এক প্ৰকাৰ পৰ্যটনৰ স্থলী বুলি ধাৰণা কৰিব পাৰি এই দলংখন। আৰু সমান্তৰালভাৱে এই দলংখনৰ যি টেকন'লজি, এই টেকন'লজি অভিযন্তাসকলে প্ৰকাশ কৰা মতে আচলতে বহুত মজবুত টেকন'লজি ব্যৱহাৰ কৰা হৈছে। আৰু আমি দেখুৱাইছোঁ যে 48 ঘণ্টা পৰ্যন্ত এইসমূহ ডাম্পাৰ ইয়াত ৰখাই থোৱা হ'ব। প্ৰতিখন ডাম্পাৰত বালি ভৰ্তি কৰি ৰখাই থোৱা আছে। আৰু যি দলংখনৰ বহন ক্ষমতা, এই বহন ক্ষমতা পৰীক্ষা কৰিবলৈকে আচলতে অভিযন্তাসকলে এই ব্যৱস্থা গ্ৰহণ কৰিছে।